সদ্য প্ৰয়াত বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ বাসগৃহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সমবেদনা। বটদ্ৰৱাৰ পৰম্পৰাগত দৌল উৎসৱৰ পূৰ্বে বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ বিয়োগে শোকৰ ছাঁ পেলাইছে ৰাজ্যজুৰি। আৰু দৌল পূৰ্ণিমাৰ দিনটোতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিলগৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত। দৌল পূৰ্ণিমাৰ মাংগলিক অনুষ্ঠানৰ মাজতেই সময় উলিয়াই তেওঁ প্ৰয়াত সত্ৰাধিকাৰ বৈষ্ণৱ পণ্ডিত দেৱানন্দ দেৱগোস্বামীৰ বাসগৃহত উপস্থিত হয়। সত্ৰাধিকাৰগৰাকীৰ বাসগৃহত প্ৰয়াত দেৱগোস্বামীৰ ভাৰ্যা ইলোৰা গোস্বামী আৰু দুই পুত্ৰক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সদ্যপ্ৰয়াত বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমবেদনা। থান পৰিচালনা সমিতি আৰু নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী প্ৰভু ঈশ্বৰৰ মৃত্যুত আমি সকলোৱে শোকান্বিত। আজি তেখেতৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পেলাইছে, বৈষ্ণৱ সমাজক শোকান্বিত কৰি তুলিছে। তেখেতৰ লগত বটদ্ৰৱা থানৰ উন্নয়ন আৰু বিকাশৰ বাবে যোৱা কেইবাটাও বছৰ মই নিবিড়ভাৱে কাম কৰিছিলোঁ। বটদ্ৰৱা থানৰ উপৰিও পাটবাউসী সত্ৰৰো তেখেত সত্ৰাধিকাৰ আছিল, প্ৰায় 5খন সত্ৰৰ সত্ৰাধিকাৰ আছিল। তেখেতৰ কৰ্মৰাজি অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ বাবে এক আদৰ্শ আছিলে। তেখেতৰ মৃত্যুত আমি সকলো শোকান্বিত। পৰিয়ালবৰ্গৰ ওচৰলৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনালোঁ আৰু বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু নৰুৱা সত্ৰৰ ভক্তসকলৰ প্ৰতিও মই মোৰ শোক যিটো বাৰ্তা তাক মই প্ৰেৰণ কৰিলোঁ। সকলোৱে শোকান্বিত। কামনা কৰিছোঁ মহাপ্ৰভুৱে যাতে তেখেতৰ আত্মাক সদ্গতি প্ৰদান কৰে আৰু মহাপ্ৰভুৰ শ্ৰীচৰণত স্থান দিয়ে। তাৰ বাবে আজি এই পবিত্ৰ ফাকুৱা উৎসৱৰ দিনা মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সমান্তৰালকৈ এই সময়ছোৱাত তেওঁক সংগ দিয়ে তেওঁৰ ৰাজনৈতিক উপদেষ্টা তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা, নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু অন্যান্য দলীয় নেতাকৰ্মীয়ে। উল্লেখ্য যে বটদ্ৰৱাৰ মহিৰূপ সত্ৰীয়া সংস্কৃতিৰ সাধক, বিশিষ্ট অভিনেতা, গায়ন বায়ন তথা বটদ্ৰৱাৰ বটবৃক্ষস্বৰূপ দেৱগোস্বামীয়ে শনিবাৰে নিশা হঠাৎ বুকুত এটি বিষ অনুভৱ কৰিছিল আৰু নিশা 9 বজাত নগাঁৱৰ জিতেন গোহাঁই নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 72 বছৰ। মৃত্যুৰ সময়ত তেওঁ তেওঁৰ পত্নী, 2জন পুত্ৰক এৰি থৈ গৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, বটদ্ৰৱা আৰু নগাঁও।